আজি আমি আহিছোঁ গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰলৈ। গোলাঘাট নগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দক্ষিণ পূবে অৱস্থিত অসমৰ এটা প্ৰাচীন নামঘৰ হৈছে আঠখেলীয়া। ঐতিহ্যমণ্ডিত এই নামঘৰ কেতিয়া কেনেকৈ নিৰ্মাণ হৈছিল তাৰ কোনো সঠিক তথ্য পোৱা নাযায়। জনশ্ৰুতি অনুসৰি আগতে এই অঞ্চলত এখন আশ্ৰম আছিল। পলাতক অৱস্থাত থাকোঁতে গদাধৰ সিংহ এই আশ্ৰমলৈ আহিছিল আৰু ৰজা হোৱাৰ পাছত তেওঁ পুনৰ ইয়ালৈ আহে আৰু 8টা নিৰ্বাচিত পৰিয়ালক আশ্ৰমখনৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়ে। কালক্ৰমত এই 8টা পৰিয়ালৰ বংশ বৃদ্ধি হৈ একোটা কুৰিত পৰিণত হয়। এই 8টা কুৰিৰ সমষ্টিয়েই আঠকুৰিয়া আৰু আগলৈ আঠখেলীয়া হৈ গৈ। আগতে আঠখেলীয়া এটা সৰু মন্দিৰহে আছিল।